ঢকুৱাখানাত বুটমহ বিষক্ৰিয়াত আক্ৰান্ত 15 জন। ঢকুৱাখানাত সংঘটিত হৈছে প্ৰসাদত বিষক্ৰিয়া। ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰৰ চাপৰিগাঁৱত শুক্ৰবাৰে আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত বিতৰণ কৰা হৈছিল মাহ প্ৰসাদ। উক্ত ধৰ্মীয় অনুষ্ঠানতে অংশগ্ৰহণ কৰিছিল নাৰায়ণপুৰ চাপৰিগাঁৱৰ বহুসংখ্যক ভকত বৈষ্ণৱে। শুক্ৰবাৰে বিয়লি সকামত মাহ প্ৰসাদ খোৱাৰ পাছতেই নিশাৰ পৰা শৌচ বমি, মূৰৰ বিষ, পেটৰ বিষত আক্ৰান্ত হয় ভকত বৈষ্ণৱ। পুৱা এয়া সামান্য ৰোগ বুলি ভাবি থকাৰ অন্তত দুপৰীয়ালৈ গাঁওখনৰ 20গৰাকীৰো অধিক ব্যক্তি আক্ৰান্ত হয়। পাছত শনিবাৰে ঢকুৱাখানাৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আক্ৰান্তসকলক। আক্ৰান্তসকলৰ ভিতৰতে 8 বছৰ তলৰ নাবালক কিশোৰ-কিশোৰী 5গৰাকী আছে। ঢকুৱাখানা মহকুমাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে আক্ৰান্তসকলক ক্ষীপ্ৰতাৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আছে। ইয়াৰে 4গৰাকী উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। আক্ৰান্তসকলৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। নাৰায়ণপুৰ চাপৰিত যোৱা নিশা বোলে কিবা তেওঁলোকৰ সকাম নেকি পাতিছিলে মানুহে ঘৰত, তাৰ পৰা হেৰি কৰিলে, তেওঁলোকে বুটমাহ নে কিবা খালে বুলি কৈছে প্ৰসাদ। তাৰপিছত তেওঁলোকে আহি আজি 3মান বজাৰ পৰা আমাৰ ইয়াত আহিব ধৰিলে। 3মান বজাৰ পৰা এতিয়ালৈকে প্ৰায় 50জনমান মানুহ আহিলে আৰু গাঁৱৰ পৰা আহিব বুলি কৈ আছে, সেইটো আমি এতিয়ালৈকে ক'ব পৰা নাই। আৰু যিবিলাক চিৰিয়াছ মানে তেওঁলোকক আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাবলৈ হেৰি কৰি আছোঁ, মানে এম্বুলেঞ্চ মাতি আছোঁ 108। ইমানখিনি। ইমান কাৰোবাক পঠিয়াইছে নেকি? নাই, এতিয়ালৈকে পঠা নাই, গাড়ী আহি আছে। চিমটমবোৰ কি আছে? চিমটম বমি হৈছে, পায়খানা হৈছে, পেটৰ বিষ আৰু মূৰৰ বিষ, সেইবিলাকে। এতিয়া ষ্টেবলে হৈ আছে বাৰু গোটেইখিনি। কাৰোবাক এতিয়ালৈকে পঠিয়াইছে নেকি আপোনালোকে? পঠাবলৈ আমি যোজা কৰি আছোঁ। গাড়ী আহি আছে মানে 108খন লখিমপুৰৰ পৰা। আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাম এতিয়া। হয়তো আমাৰ থ'বলৈ ইয়াত মানে বিচনা নোহোৱা হৈ গৈছে। মানুহ এঘৰত সকাম হৈছিলে, মানে সকাম খাই মোৰ ল'ৰাই 2জন, তেওঁলোকে ৰাতিপুৱা শুই উঠি মানে পায়খানা কৰিলে। পায়খানা কৰাৰ পিছত মানে পেট বিষ, মূৰ বিষ সেনেকৈ হৈছে। এতিয়া এই মেডিকেলত 50জনমান মানুহে এনেকৈ আহিছে। আমাৰ নাৰায়ণপুৰ, ঢকুৱাখানা নাৰায়ণপুৰ হয়। সকামৰ প্ৰসাদ খোৱাৰ কাৰণে হৈছে বুলি ভাবিছোঁ আমি ৰাইজে। এতিয়াও আহি আছে 1-2জনকৈ। গাঁৱৰ মানে যিমানে খাইছে প্ৰায়খিনি মানুহে হৈছে। ঘটনাটো মানে কালি সকাম আছিলে গাঁৱতে, তাৰপিছত তাতে মানে সেই বুট খোৱাৰ কাৰণে হৈছে বুলি ভাবিছোঁ। মানে গাঁৱৰ প্ৰায়খিনি মানুহ হৈছে। তাৰপিছত এতিয়া লেট্ৰিন হৈছে খুব, আৰু বমি হৈছে, আৰু মানে মূৰ বিষ আৰু কঁকাল বিষ, গাটো বিষ হৈছে পুৰা। মানুহ এতিয়াতো ইয়াত 50জনৰ ওপৰতে আহিলে। আৰু ইভাগে সভাখনত বুট খোৱা আছিলে, বুটৰ প্ৰসাদ আছিলে, মানে প্ৰসাদে খোৱা আছিলে। ভাত পানী আছিলে, প্ৰসাদ খোৱাৰ কাৰণে হৈছে বুলি ভাবিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ঢকুৱাখানা লাইভ। বাতৰিটো বাজিলে তেতিয়া ইমান টান হোৱাটো ইমান বেছি হৈ গ'ল, মানে ক'বলৈ বাকী নাই।